ডুবি ডুবি এনেকা জাপ মাৰি মাৰি গৈ আছে লৈ আৰু এটা ছোৱালীজনী তাত ডুবি আছিলে আমি আহিলো পৰাপত নৌকাত ললো উঠালো মই এখন পানীয়ে ডুবা বিছনাত বহি আছো কাষত ৰিম্পিবা আছে কিছুমান কাপোৰ আছে যিখিনি কাপোৰ ল'ব নোৱাৰে হয়তো ইয়াতে এটা পৰিয়ালে ধুনীয়াকৈ সুখে শান্তিৰে শুই আছিলে পিছফালে হয়তো এটা ঘৰ আছিলে সেই সুখৰ সংসাৰখন ভাগি গ'ল তাৰপিছতো চৰকাৰে কিন্তু তুচ্ছ তাচিল্যতা ফিচিঙলৈ হাঁহি মাৰি কাম কৰিবলৈ তেওঁলোকে দায়িত্ববোধ হিচাপে তেওঁলোকে নিজৰ দায়িত্ব গ্ৰহণ কৰা নাই চৰকাৰ ফালৰ পৰা আপোনালোকে কি সুবিধা পাইছে চৰকাৰ ফালৰ পৰা এতিয়ালৈকে আমি একো পোৱা নাই হা এই কালি 3 তাৰিখে মানে 15,000 টকা কিছুমান ঘৰ মানে কিবা হৈছে বুলি হেল্প 15,000 দিম বুলি কৈছে সেইটো এতিয়া আমি ওলাই যাব পৰা নাই কি আমি একাউণ্টটো চাম কিবা কৰিম হা তেনেকৈ মানে আমি তেনেকৈ চৰকাৰৰ ফালৰ পৰা একো পোৱা নাই আজি যি আমি পাইছোঁ 90% মানে আমাৰ পাব্লিক হেল্প পাইছোঁ অসমৰ হওক या বাহিৰৰ হওক এইবিলাকে পাইছোঁ চৰকাৰৰ ফালৰ পৰা এতিয়া কেতিয়া দিব নিদিব দিব দিয়াটো দিব কিন্তু অলপ দেৰি লাগিব এতিয়া বৰ্তমান আমি চৰকাৰৰ ফালৰ পৰা একো নাই পোৱা এগৰাকী বাইদেউ কাষলৈ আহিছোঁ তেওঁৰ মনোভাৱ জানিবলৈ চেষ্টা কৰিম আপোনালোকৰ গৰু চৰু আছিলে নেকি আমাৰ গৰুটো নাছিলে ছাগলী আৰু মুৰ্গী আছিলে ছাগলী মুৰ্গী চফে কিমানমান আছিলে ছাগলী তেওঁৰ আছিলে তিনগো না দুগো তিনিটা ছাগলী আছিলে দুটামান মুৰ্গী আছিলে আৰু আমাৰ দেউতাৰ আছিলে 10টামান মুৰ্গী আৰু আমাৰ একো বস্তু বচাবলৈ পৰা নাই আৰু নাও আছিলে বাৰু আমি মানুহ জান বচাবলৈ কাৰণে আমি নিজৰ বস্তু পানী এৰি কিনি অকল মানুহ জান বচাইছোঁ এতিয়া কেনেকৈ জীৱন যাপন কৰিছে কেনেকৈ খাইছে খোৱা বোৱা একো সুবিধাই নাই আৰু কি কৰিম এতিয়া বৰ্তমান এতিয়া ঘৰ বনাই দিছে পাব্লিকে তাতে এতিয়া আমি থাকিবলৈ বন্দোবস্ত চৰকাৰৰ 15,000 টকা লৈ সুখী নে চৰকাৰে 15,000 দিয়াটো সেইটো পাইছোঁ বাৰু বিভিন্ন সময়ত চৰকাৰে আজি নৰেন্দ্ৰ মোদী আহিব বুলি ক'লে বা অমিত শ্বাহ আহিব বুলি ক'লে কেন্দ্ৰীয় চৰকাৰৰ প্ৰতিনিধি আহিলে বা মুখ্যমন্ত্ৰী আহিলে যেনেকৈ তুৰন্তে কাম কৰি পেলাই এটা ৰাস্তা সজাই দিয়ে ৱালত ৰং কৰি দিয়ে কিন্তু আজিৰ দেশত আপোনালোকৰ ইয়াত বানপানী অহা বুলি কোৱাৰ পাছত মুখ্যমন্ত্ৰীয়ে সেইখিনি সুবিধা কৰি দিছেনে মুখ্যমন্ত্ৰী এতিয়া কৰা নাই সেইখিনি সুবিধা কৰা নাই পাব্লিকে দি আছে আমাক খাবলৈ কাৰণে ৰাচন কাপোৰ কানি চব পাব্লিকে দি আছে এতিয়া মুখ্যমন্ত্ৰীক কি বুলি ক'ব কি জনাব মুখ্যমন্ত্ৰী এইটোৱে জনাওঁ যে এতিয়া আমাৰ ঘৰ দুৱাৰখিনি ভালকৈ মানে ধুনীয়াকৈ বনাই মেলি দিয়ক যে আমি এসাঁজ বনাই খাবলৈ থাকিবলৈ পাৰোঁ আৰু অখিল গগৈ ডাঙৰীয়াক সদনত আপোনালোকৰ বানপীড়িতসকলৰ বিষয়ে কথা পাতিবলৈ নিদিলে কি ক'ব এতিয়া আমি কি ক'ম সেইটোকে ক'বলৈ বিচাৰিছোঁ কিয় আমাৰ ঘৰ চৰ লাগে এতিয়া চৰকাৰৰ পৰা একো সাহায্য পোৱা নাই যি পাইছোঁ পাব্লিকৰ পৰা আপোনাৰ ধৰা কি কাঁহী বাতি বাচন চব বস্তু পাইছোঁ লেকিন ঘৰটো মানে এতিয়া কৈছে চৰকাৰে বনাই দিব আমি চৰকাৰ মই দুগৰাকী বাইদেউৰ মাজত আছোঁ বোকাৰ ওপৰতে কাপোৰ ধুইছে বোকাৰ ওপৰতে কাঁহী বাতি ধুইছে হয়তো এই বোকাৰ ওপৰতে জুই জ্বলাই ভাতো খাব লাগিব কিছু সময় পাছত আপোনালোকৰ ল'ৰা ছোৱালী কেইটা মোৰ জন নাই এওঁৰ আছে দুটামান ঘৰত পঠিয়াই দিছে ছোৱালী 8 বছৰ ল'ৰা 6 বছৰ ল'ৰা 6 বছৰ হয় এইকেইদিন আপোনালোকে কিহৰ অপেক্ষাত আছে মানে কেনেকৈ ঘৰটো এতিয়া বনোৱাৰ পৰিকল্পনা কৰিছে চৰকাৰলৈ আশা কৰিছে নে এতিয়া চৰকাৰলৈ আশা কৰিছোঁ আমাৰ লগতে দিন হাজিৰা কৰা মানুহ দিন হাজিৰা কৰোঁ দিনটো খাওঁ এইটো এতিয়া আমি পটকলে ঘৰটো কেনেকৈ বনাম চৰকাৰে 15,000 যে দিম বুলি কৈছে সেইটো এতিয়াতো মানে কিছুমানৰ একাউণ্টত সোমাইছে কিছুমানত নাই সোমা এতিয়া মোৰে একাউণ্টত নাই সোমা 15,000 টকাত আপোনাৰ ঘৰটো বনিবনে ক'ত বনিব 15,000 বাঁহত ঘৰ নবনে তেতিয়াহ'লে বাঁহৰ ঘৰটো বি নহ'ব কি কৰিম আমি কি কৰিব মন্ত্ৰী এতিয়া মন্ত্ৰী কি কৰিব সেইকেইটাই জানে কিমান মানে আপোনালোকৰ প্ৰয়োজন হয় আপোনালোকে ক'ব পাৰিব এইটো আমি কেনেকৈ ক'ম এতিয়া চৰকাৰে কি দিব নিদিব এইটো চৰকাৰে জানে না চৰকাৰে এতিয়া হেল্প কৰিব লাগিবই মানে এতিয়া চৰকাৰক হেল্পটো লাগিবই আমি পটলে কেনেকৈ ঘৰটো বনাম ইমান মানে দিনৰ পৰা আমি বস্তু পাতি যি যোগাৰ কৰিছোঁ চব উটুৱাই নি গ'ল একো ঘৰত বস্তু নাই এতিয়া যদি পাব্লিকে এইটো হেল্প নকৰিলে আমি এসাঁজ ভাত খাবলৈ নাপালোঁ হয় ভোকত মৰিলোঁ হয় বানপানীটো বাচি গ'লোঁ হয় এখন ভোকত মৰি গ'লোঁ হয় ঠিক আছে মই বৰ্তমান বহি আছোঁ আকৌ এজন পেৰালাইচিছ দেউতাৰ কাষত গতিকে উঠিব নোৱাৰে ন উঠিব নোৱাৰিম আৰু জানিব খুজিম তেওঁৰ সন্তানৰ পৰা আহক
কেনেকে সেই দিনটোত কেনেকে বচালে দেউতাক? মানে আমি কি কয় আমি নাওকা দি বচালো, আমি ঘৰত নাছিলো। হয় তো আপুনি আমি মানে নাওকাত মানে 6টা মানুহ আছিলো। হয় তো সবে পাৰ্টি কেইটা কৈছে যে মানে বলক যাওঁ, মানে এটা কৈছে বলক যাওঁ ঘৰত, এটা কৈছে নাই যাওঁ অলপ পিছত। মানে আমি তেতিয়া আহিলো নাও লৈ। হয় তাৰপিছত আহি চাইছো মোৰ মাইকী মানুহ আৰু মোৰ চাচু বুঢ়া হয়। হয় তো আহি চাইছো সিহঁতি মানে বাৰাণ্ডাৰ এইটো খুটাটো এনেকে ধৰি বহি আছে, মানে তেওঁ থিয় আছে। পানী তেতিয়া কিমান মান পাইছিলেগে? পানী আপোনাৰ আমাৰ এইটো পুৰা ডুবি গৈছিলে, যোনটো বাৰাণ্ডা আছে যে টিনৰ পুৰা ডুবি গৈছিলে। পুৰা ডুবি গৈছিলে। তেতিয়া আমি নাও লৈ আহিলো, এহঁতক উঠালো আৰু গাঁৱৰ মানুহ উঠালো, উঠাই লৈ গলো টাউনত, তাত থৈ আকৌ আহিলো। তাৰপিছত আমাৰ এই নেপালী খুটি এহঁতক চবক নৌকাত উঠালো, উঠাই মেলি আকৌ টাউনত এৰিলো। এহঁতক এৰি আকৌ গৈছো আমি এই কি কয় হিলনিৰ পৰা মানুহ লৈ আহিলো। মানে ইমানেই স্পীড পানী, মানে পুৰা একদম পুৰা ঢৌ উঠি আহিছে। গাই গৰু ছাগলী আছিলে নি আপোনালোকৰ? আমাৰ গাইতো নাই, ছাগলী 3টা আছিলে, 3টা বচালো। ছাগলী 3টা বচালে। ছাগলী 3টা বচালো। আৰু মানে নেপালী কেইটা বহুত গাই গৰু আছিলে, ছাগলী আছিলে, মানে সিহঁতি বচাব নোৱাৰিলে, ইমানে জোৰকে মানে পানী বাঢ়ি। এতিয়া আপোনাৰ পেৰালাইচিছ দেউতাক লৈ চৰকাৰে পক্ষই কিবা সহায় কৰিছেনে? নাই কৰা, এতিয়ালৈকে নাই কৰা। চৰকাৰী পক্ষই কোনো সহায় কৰা নাই কৰা। হেল্থ কেম্পৰ কোনোবা মানুহ আহিছেনে? হেল্প কৰিবলৈ মানে চবে মানুহ আহিছে, আমাক হেল্প কৰি আছে, এতিয়ালৈকে হেল্প কৰি আছে। পাব্লিক ৰাইজে মানে ৰাইজে মানে আমাক এতিয়া হেল্প কৰি আছে। চৰকাৰ ফালে পৰা এতিয়ালৈকে একো অহা নাই। এতিয়া আহিব না নাহে এইটো ক'ব নোৱাৰো। ঘৰত আৰু কোন কোন আছিলে আপোনাৰ? ঘৰত মই আৰু মোৰ ভাইটো আৰু এই চচুৰ বুঢ়া, মোৰ মাইকী, তাৰপিছত মোৰ ভাইৰ ল'ৰা ছোৱালী 2টা আছিলে। তো আমি যেতিয়া আহিলো, মোৰ ভাইটোক সৰু ল'ৰাটোক যে মানে মোৰ ভাইটোক ইমান পানী হৈ গ'ল, তো সি কান্দাত উঠাই ডুবি ডুবি এনেকা জাপ মাৰি মাৰি গৈ আছে লৈ, আৰু এটা ছোৱালীজনী তাত ডুবি আছিলে। আমি আহিলো, পটাপট নৌকাত ললো, উঠালো সিহঁতক লৈ টাউনত এৰি। মানে ঈশ্বৰে বচাইছে আৰু। ঠিক আছে।